কুলিৰ মাত আজি গাঁৱলৈ আহিছোঁ দেউতাৰ জন্মভূমিলৈ আমাৰ পুৰণি গাঁৱলৈ অৱশ্যে মই এইখন গাঁৱত জন্ম হোৱা নাই তথাপিও গাঁৱলৈ ওলাই আহিছোঁ গাঁওখন দেউতাৰ ক'ত জন্ম হৈছিলে সেই গাঁওখন এবাৰ আপোনালোকক দেখুৱাম এখন ঐতিহাসিক গাঁও আৰু ভাৰতৰ মেপত মানচিত্ৰ তৈলক্ষেত্ৰৰ মানচিত্ৰত জিলিকি থকা এখন গাঁও গাঁওখনলৈ আহিলোঁ গাঁওখন আজিকালি পকী হ'ল আগতে ৰাস্তাবিলাক পকী নাছিলে আজিকালি পকী ৰাস্তা অকণমান খোজকাঢ়ি গাঁওখন আপোনালোকক দেখুৱাম আচলতে আমাৰ গাঁওখনৰ নাম ডিমৱাল মাজৰ চুক এই মাজৰ চুক আগতে দৰিকা কিনাৰ বুলি কয় দৰিকা নআলি বুলি কয় এইখনে হৈছে গাঁওখনৰ সেই নৈখন দৰিকা ঐতিহাসিক দৰিকা এই দৰিকাখনৰ লগত ইতিহাস জড়িত আছে এই দৰিকাখনৰ লগত আমাৰো কৈশোৰ কালটো শৈশৱ কালটো জড়িত হৈ আছে ইয়াত জেং মাৰিছিলোঁ ইয়াত সাঁতুৰিছিলোঁ যেতিয়া দেউতাহঁতৰ লগত আমি ঘৰলৈ আহোঁ তেতিয়া আমি ইয়াতে সাঁতোৰোঁ গা ধুওঁ দাদাহঁতৰ লগত বন্ধুবৰ্গৰ লগত এটা এতিয়া পকী দলং হ'ল লোহাৰ দলং হ'ল আগতে কাঠৰ দলং আছিল বাঁহৰ দলং আছিল আৰু সেই দলঙেদি পাৰ হৈ আহিছিলোঁ এইখন লোহাৰ দলং শেষ হ'ল কাৰণ ইয়ালৈ ONGC আহিলে ONGCত তেল খাট বহিলে ইয়াত যিয়ে নহওক এয়া হৈছে আমাৰ নামঘৰ 1885 চনমানতেই স্থাপন হোৱা এই নামঘৰ আমাৰ গাঁওখন পুৰণি গাঁও এখন পুৰণি গাঁও বেতবাৰী মৌজাৰ এখন অতি পুৰণি গাঁও আৰু এই গাঁওখনতে আমাৰ ককা দেউতা আমাৰ দেউতাহঁতৰ জন্ম হৈছিল নামঘৰৰ কাম চলি আছে আমাৰ দাদাই চাই আছে মাজু দাদাই নামঘৰটো পুনৰ নিৰ্মাণ কৰিবলৈ লৈছে গাঁৱৰ মানুহে নিজেই নিৰ্মাণ কৰিছে গাঁৱতে এটা যুৱক সংঘও আছে ভিজিলেন্স ক্লাব বুলি এইখিনি দেখুৱালোঁ এতিয়া বলক আমাৰ ঘৰখনলৈ যাওঁ দেউতা জন্ম হোৱাৰ ভেটিটোলৈ যাওঁ মই যে ৰৈ আছোঁ ইয়াতেই দেউতাৰ জন্ম হৈছিলে এই ভেটিটো অকণমান দেখুৱাম এতিয়া খুৰাহঁতৰ পৰিয়ালটো থাকে বৰদেউতাহঁতৰ পৰিয়ালটো অকণমান বেলেগে থাকে মানুহৰ সংখ্যা বাঢ়ি গৈছোঁ আমি আচলতে এসময়ত যৌথ পৰিয়াল আছিল নহয় তেতিয়া বেলেগ আছিল আজিকালি পৰিয়ালবিলাক একক পৰিয়াল হোৱাৰ পিছত লাহে লাহে বদলি হ'ল এয়াই হৈছে মোৰ দেউতাৰ জন্ম হোৱা ভেটিটো ইয়াতে জন্ম হৈছিলে গাঁওখনৰ লগত মোৰ শৈশৱ বহুভাৱে জড়িত আছে মই গাঁওখন যদিও ঘৰবোৰ পকা হৈছে এতিয়াও গাঁওখনৰ এই 120 বছৰীয়া ৰাস্তাটো কিন্তু এতিয়ালৈকে পকা হোৱা নাই চৰকাৰৰ দৃষ্টিত এতিয়াও এই ৰাস্তাটো হোৱা নাই এই ৰাস্তাটো আচলতে মূল ৰাস্তা আছিল কিন্তু এটা ONGCৰ কাৰণে বেলেগ এটা ৰাস্তা নিৰ্মাণ হোৱাৰ পাছত এই ৰাস্তাটো এতিয়ালৈকে হৈ উঠা নাই মই ক'বলৈ পাহৰিছোঁৱে যে আমাৰ গাঁওখনৰ কাষতে আছে খাটপাৰ সত্ৰ য'ত পদ্মশ্ৰী শিল্পগুৰু ৰেৱকান্ত মহন্তৰ ঘৰ আমাৰ গাঁৱৰ নৈখনৰ ইটো পাৰত আৰু যিয়ে নহওক বলক অকণমান আগলৈ যাওঁ মোৰ শৈশৱ বিজড়িত গাঁওখনৰ সেই বৰ পুখুৰীটো দেখুৱাম এতিয়াও চাওক অসমত প্ৰতিটো ৰাস্তাই ব্লক দিলে কিবা কৰিলে পকা হ'ল কিন্তু আমাৰ এই পথটো 120 বছৰতকৈ অধিক পুৰণি এটা পথ এই পথটো কিন্তু আজিলৈকে এইটো শিৱসাগৰ সমষ্টিৰ এই পথটো কিন্তু আজিলৈকে হৈ উঠা নাই ৰাইজে বহুত নিবেদন কৰিছে কিন্তু এই পথটো হৈ উঠা নাই বহুবল্কী বিধায়ক আছে ইয়াত কিন্তু শিৱসাগৰ সমষ্টিত কিন্তু পথটো আজিলৈকে নিৰ্মাণ হোৱা নাই যিয়ে নহওক সেইবিলাক ৰাজনৈতিক কথা তথাপিও নিজৰ গাঁওখন যেতিয়া ধুনীয়া হয় ভাল হয় সকলোৱে ভাল লাগে আৰু এইবিলাক গাঁৱৰ উন্নয়ন হ'ব লাগে বলক গৈ থাকোঁ এটা শৈশৱ আজি প্ৰায় 40 বছৰ বা 45 বছৰৰ আগৰ সেই পৰিৱেশবিলাক সম্পূৰ্ণৰূপে বদলি হৈ গৈছে এই যে দেখিছে এই ঘাঁহ বনেৰে ঢাক খাই থকা এইটো পুখুৰী এইটো বৰ পুখুৰী এই বৰ পুখুৰী ইয়াৰ পানী গাঁৱৰ ৰাইজে খাইছিলে এতিয়া মানুহৰ ঘৰে ঘৰে ৱাটাৰ পাম্প হ'ল
মানুহৰ ঘৰে ঘৰে চলন্ত স্বয়ংক্ৰিয় পানীৰ ব্যৱস্থা হ'ল। এতিয়া পুখুৰীটো কাম নাইকিয়া হ'ল, ব্যৱহাৰ অনুপযোগী হৈ পৰিল, এতিয়া লেতেৰা হৈ পৰিল। কিন্তু এটা সময়ত ইয়াত নামিবলৈও দিয়া হোৱা নাছিলে, কাৰণ গাঁৱৰ মানুহে ইয়াৰ পানী খায়। পুখুৰীটোৰ পাৰে পাৰে এপাক ঘূৰিলোঁ। বহুত সৰু দিনৰ কথা, শৈশৱৰ কথা মনত পৰিল। সেই যে পুখুৰীৰ পাৰৰ পথাৰডৰা, সেই পথাৰডৰাতে আগতে আমি শোলাং লৈ চেচু খান্দোঁ। আমি শোলাং লৈ বন্ধ দিনত আমি গাঁৱলৈ গুচি আহোঁ। আমাৰ ঘৰ এই গাঁৱৰ পৰা প্ৰায় 12 কিলোমিটাৰ আঁতৰত শিমলুগুৰিত। আৰু আমি এই যে পথাৰডৰা দেখিছে, ইয়াতে আমি শোলাং লৈ দাদাহঁতৰ লগত আমাক কেনেকৈ চেচু খান্দে সেই চেচু খন্দা শিকায়। আৰু ইয়াতে আমি চেচু খান্দোঁ। আৰু পুখুৰী পাৰতে এজোপা আম গছ আছে। এইজোপা আম গছ, এইজোপা বৰপুখুৰীৰ বৰ আমজোপা। ইয়াৰ তলতে বাঁহৰ এখন বেঞ্চ বনাই দিয়া হয়, ইয়াতে বহা হয়। আৰু ইয়াত আম লাগিলে ইয়াতে কুটি আমি ইয়াতে খাওঁ। ইয়াতে খাওঁ, কচু পাতত খাওঁ আম, কুটা আম কচু পাতত খাওঁ। এইজোপা সেই বৰ আমজোপা। এতিয়া যাওঁ বলক। সেই দলংখন কিন্তু এতিয়ালৈকে বাঁহৰে হৈ আছে। এই পুলটোৰ দলংখন আজিও বাঁহৰ, 40 বছৰ আগতো বাঁহৰে আছিলে, আজিও বাঁহৰ। এটা জান এটা আছে, দৰিকা নদীৰ পৰা ওলাই যোৱা এটা জান আছে। এই জানটোত আগতে আমি সাঁতুৰিছিলোঁ। এতিয়া কিন্তু সাঁতুৰিব পৰাকৈ পানী নাই, জানটো নাইকিয়া হৈ গৈছে। জানটো লাহে লাহে সৰু হৈ থাকিলে, জানটো এটা নলালৈ ৰূপান্তৰিত হ'ল। ইয়াত উজান উঠে, মাছৰ উজান উঠে। আমি ৰাতি ইয়াত বান দি পেলাই বৰালি মাছ ধৰাৰ মনত আছে। এতিয়া চাওক, জানটো সেই সৰু এটা নলালৈ ৰূপান্তৰিত হৈ পৰিল। এনেকৈ সময়বিলাক গৈ আছে, তথাপিও সেই শৈশৱৰ সেই দিনবিলাকৰ সেই স্মৃতিবিলাক এতিয়াও সজীৱ হৈ আছে। জানটোৰ পাৰত অকণমান ৰলোঁ, চালোঁ পথাৰখনলৈ। এইখন পথাৰত আমাৰো মাটি আছিল। এই জানৰ পাৰৰ পথাৰখনত আমাৰো মাটি আছিল। তেতিয়া বৰদেউতাহঁতৰ মণিপুৰীয়া গৰুশাল বৰ ওখ আছিল, আৰু সেইশাল গৰু লৈ দাদাহঁতৰ লগত আমিও পথাৰলৈ গৈছিলোঁ। অৱশ্যে আমি দূৰত থকাৰ কাৰণে, দেউতা চাকৰিৰ কাৰণে বেলেগত থকাৰ কাৰণে পথাৰখনত আমাৰ ধানবিলাক আধিত ৰুৱে আৰু আমাক ধান দি থৈ আহে। তথাপিও পথাৰৰ যিটো বোকাৰ গোন্ধ, সেইটো ল'বলৈ কিন্তু আমি আহোঁ। সেই বোকাৰ গোন্ধ ল'বলৈ আমি আহোঁ। আৰু আহি আমি পথাৰলৈ যাওঁ। পথাৰত গৈ আমি মাছ ধৰোঁ, নাঙলৰ পিছে পিছে মৈত বহি দিওঁ। মানে আমাৰ যি শৈশৱ, সেই শৈশৱটো একেবাৰে সেউজীয়া আছিল, আচলতে সেউজীয়া আছিল। আৰু সেই অঞ্চলটোলৈ আজি আহিলোঁ, আহি ভাল লাগিলে। আৰু মই দেখুৱাবলৈ মন গ'ল মোৰ দেউতাৰ উপজা গাঁওখন। মোৰ শৈশৱৰ বহু সোণালী স্মৃতি জড়িত হৈ থকা গাঁওখন। কেনেকুৱা এখন গাঁও, ডিমুৱাল তৈলক্ষেত্ৰ, সকলোৱে নাম শুনে। ONGCৰ ডিমুৱাল তৈলক্ষেত্ৰ। আৰু ডিমুৱাল তৈলক্ষেত্ৰৰ খাদ আমাৰ গাঁৱতো আছে, আমাৰ মাটিও ONGCত গৈছিল। সেইবিলাক কিন্তু এই যে তৈলক্ষেত্ৰৰ মানচিত্ৰত যে আমাৰ গাঁওখন আছে, তৈলক্ষেত্ৰৰ মানচিত্ৰত আমাৰ গাঁওখন থকাৰ পাছতো আমাৰ গাঁওখনৰ যিমান উন্নতি হ'ব লাগিছিলে, সেই উন্নতি কিন্তু এতিয়ালৈকে হোৱা নাই। আৰু সেই উন্নতি হোৱাৰ প্ৰয়োজন আছে, কাৰণ এতিয়া সকলো ভিতৰুৱা অঞ্চলবিলাকো ধুনীয়া ধুনীয়া হৈ গৈছে। কিন্তু আমাৰ গাঁওখন, যিখন গাঁৱত তেল ওলাইছিলে, যিখন গাঁৱত গেছ ওলাইছে, সেই গাঁওখনৰ ৰাস্তাটো 120 বছৰেও পকী নহ'ল। আছে এতিয়াও বাঁহৰ জেউৰা আছে, এতিয়াও তাৰ কিনাৰে কিনাৰে ধুনীয়া ধুনীয়াকৈ ঢেকীয়াবিলাক ওলাই আছে। আৰু সেই সৰু বিলঙনিবিলাকে ঢাক খাই থৈছে। পাণ গছ আছে, কিন্তু লাহে লাহে মানুহবিলাক আধুনিক হ'বলৈ আৰম্ভ কৰিলে। ঘৰৰ চাৰিসীমা পকী হ'বলৈ আৰম্ভ হ'ল। সমাজখন কিন্তু এতিয়াও আছে, একেদৰেই আছে। গাঁৱৰ সমাজখন এতিয়াও একেদৰে আছে। গাঁৱৰ সমাজখনত এতিয়াও বুঢ়া মেথা সকলো মিলি কিবা এটা আলোচনা কৰাৰ যি পৰম্পৰা, সেই পৰম্পৰা একেই আছে।
ময়ো মোৰ সেই শৈশৱৰ বন্ধুসকলৰ লগত অকণমান বহিলোঁ। বুঢ়া হৈছোঁ, আমি চব বুঢ়া হৈছোঁ, দেখিছোঁ আমি চবেই বুঢ়া হৈছোঁ, সিহঁতিও বুঢ়া হৈছে। কৈছোঁ বোলো টপা হলি তই। এই যে আমি সৰুকালতে আমি একেলগে সাঁতুৰিছিলোঁ, দৰিকাত সাঁতুৰিছিলোঁ, জানত গৈ মাছ ধৰিছিলোঁ, এই 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 গোটেই পৰম্পৰাবিলাক এতিয়া নাইকিয়া হৈ থাকিলে। এতিয়া মোবাইলত ব্যস্ত, কিন্তু আমি তেতিয়া সেইবিলাক আছিলে আমাৰ খেল, সেইবিলাক আছিলে আমাৰ ধেমালি। চাওক এয়া কঁঠালৰ মুচি, কঁঠালবিলাক কলিয়ালে। গাঁওখন সেইকাৰণেই ধুনীয়া, গাঁওখন সেইকাৰণেই ধুনীয়া, যদিও ৰাস্তাটো কেঁচা, মনবিলাক ভাল মানুহবিলাকৰ। আমাৰ নামঘৰটো বনাই আছে, এয়া নামঘৰটো বনাই আছে, মাজু দাদা লাগি আছে, মই আগেয়ে ক'লোৱেই। তাৰপিছত অকণমান আমি পুৰণা আমাৰ বৰদেউতাহঁতৰ নতুন ঘৰ য'ত হ'ল তালৈ যাম। আৰু তালৈ যোৱাৰ আগত আমি যিখন হাবিত আগতে খৰি লুৰিবলৈ যাওঁ, ঔটেঙা বুটলিবলৈ যাওঁ, সেই হাবিখন দেখুৱাব লাগিব নহয়। সেই হাবিখন য'ত আমি খৰি লুৰোঁ, এইখন হাবিতেই আমি খৰি লুৰিবলৈ যাওঁ। চোৰাত পাত দেখিছে নহয়, চোৰাত পাতেৰে ঢকা। আজি মোৰ বন্ধু এজনৰ লগত, শৈশৱৰ বন্ধু এজনৰ লগত এইবিলাকো চালোঁ। ইয়াতো সেই কঁঠাল গছ দেখিছে নহয়, কঁঠালৰ মুচি পৰি আছে। দৰিকা কিনাৰৰ এই হাবিখনত বান্দৰ আছে, বহুত বান্দৰ আছে। এতিয়া বোলে বাঘো থাকে হেনো, এতিয়া বোলে ইয়াত বাঘো থাকে। সেইজোপা ঔটেঙাজোপা, এই ঔটেঙাজোপাৰ বহুত কাহিনী দেউতাই কয় কেতিয়াবা। আৰু এইখন খোজকাঢ়িলোঁ মোৰ শৈশৱৰ বন্ধু, সেইখন গাঁৱৰে সন্তান গণেশৰ কোনো নাই। গাঁওখনৰ প্ৰতি ঘৰ মানুহেই তাৰ পৰিয়াল। এই গণেশ, মই একদম সৰুৰ পৰা গণেশৰ লগত ডাঙৰ হোৱা এইখন গাঁৱত, আহিলে ইয়াৰ লগতে থাকোঁ। আৰু যিয়ে নহওক এয়া চোৰাত পাতেৰে ভৰি আছে, চোৰাত পাতেৰে ভৰি থকা এই গাঁওখনৰ এই যে হাবিখন, এই বেত, ইয়াৰ ভিতৰলৈ আমি আগতে খৰি বিচাৰিবলৈ যাওঁ, খৰি বিচাৰি আনো। আজিকালি গেছ হৈছে, চিলিণ্ডাৰ হৈছে, কিবা কিবি হৈছে, তেতিয়া কিন্তু সেইবিলাক নাছিল। তেতিয়া এনেদৰেই আমি মানুহবিলাকে গধূলি হ'লেই চাউল ধুৱে, বৰপুখুৰীত গৈ চাউল ধুৱে। আৰু এই যে দেখিছে লোহাৰ গেট, আমাৰ ইয়াত খাট বহিল, তেলৰ খাট, তেলৰ খাট বহিলে। হাবিবিলাক নাইকিয়া হৈ গ'ল, খৰি লুৰিবলৈ জেগা নাইকিয়া হৈ গ'ল। আৰু সেই সন্ধিয়া যে মই ক'লোঁ, সন্ধিয়া লেম্পটো মুচিব, কোনোবাই চাকি এই যে চিয়াঁহী বটলৰ চাকি বনাই তাত কেৰাচিন তেলৰ চাকি। আৰু গধূলিয়ে শুব লাগে সোনকালে। আৰু সেই তেতিয়া খৰি বিচাৰিবলৈ আমি হাবিলৈ যাব লাগে। এইবিলাক জেং চেং দি থৈছে নহয়, জিকা কিবা কিবি এইখিনি দি থৈছে। আৰু যি নহওক এইখিনি আপোনালোকক দেখুৱালোঁ, এটা সুন্দৰ আমাৰ পৰিৱেশ গাঁওখনৰ। এতিয়া আমাৰ ঘৰখন ইয়ালৈ আহিল, আমাৰ বৰদেউতাহঁতৰ ঘৰখন, এইখন আমাৰ বৰদেউতাহঁতৰ ঘৰ। এতিয়া ইয়াত সৰু দাদা থাকে, এতিয়া ইয়াত সৰু দাদা থাকে, আৰু তাৰ কাষতে মাজু দাদা থাকে। এইফালে মই ডাঙৰ দাদাৰ ঘৰলৈ যাম, তাতে অকণমান দেৰি ৰ'ম, ৰৈ মই আকৌ এবাৰ দেখুৱাই দিম আপোনালোকক। ডাঙৰ দাদাৰ ঘৰ এইটো হ'ল ডাঙৰ দাদাৰ ঘৰ, অৰ্থাৎ আমাৰ বৰদেউতাৰ বৰপুত্ৰ ডাঙৰ দাদাৰ ঘৰ। তেতিয়াই 1972 চনমানতেই গ্ৰেজুৱেট আছিলে ককাইদেউ, তেতিয়াৰে গ্ৰেজুৱেট। বাৰু নহওক, এয়া এই যে আঁতৰৰ পৰা দেখিছে এই দুমহলীয়া ঘৰটো, এই দুমহলীয়া ঘৰটো মাজু দাদাৰ। এইটো মাজু দাদাৰ। আগত সৰু দাদাৰ ঘৰটো দেখুৱাই আনিলোঁ। আৰু এইদৰে আমি এতিয়া পকা ৰাস্তা, এই ৰাস্তাটো আগতে নাছিলে। আগতে আমাৰ গাঁৱৰ ভিতৰৰ যিটো ৰাস্তা দেখুৱাইছিলোঁ সেইটো আছিলে। এইটো ৰাস্তাৰ কাষলৈ আমাৰ পৰিয়ালৰ বহুসংখ্যক উঠি আহিলে। আৰু যিয়ে নহওক কিমানখিনি আপোনালোকক দেখুৱালোঁ। এই যে দেখুৱালোঁ মোৰ গাঁওখন, মোৰ দেউতাৰ গাঁওখন, মোৰ দেউতাৰ য'ত জন্ম হৈছিলে সেই গাঁওখন আপোনালোকক আজি দেখুৱালোঁ। গাঁওখন হ'ল ডিমুৱাল গাঁও, ডিমুৱাল তৈলক্ষেত্ৰৰ ডিমুৱাল গাঁও। আৰু ডিমুৱাল গাঁৱলৈ আজি আহিলোঁ, ভাবিলোঁ মই বহুত দিনৰ পৰা আশা আছিলে মোৰ দেউতাৰ গাঁওখন আপোনালোকক এবাৰ দেখুৱাম।
আৰু তাৰপিছত ভাবিছোঁ যে গাঁওখন বদলি হৈছে, কিছু বদলি হৈছে, ৰাস্তাবিলাক পকা হৈছে, কাৰণ গাঁৱলৈ ONGC আহিলে, ৰাস্তাবিলাক পকা হ'ল, গাঁৱলৈ ONGC আহিলে। যিয়ে নহওক তথাপিও সেউজীয়াবিলাক শেষ হৈ যোৱা নাই, সেউজীয়াবিলাক এতিয়াও সেউজীয়া হৈ আছে। মনত থকা সেউজীয়া সেই দিনবিলাক এতিয়াও কিন্তু সজীৱ হৈ আছে। সেইকাৰণে আজি গাঁৱলৈ আহি গোটেই পৰিৱেশটো এবাৰ চালোঁ, আপোনালোকক ক'লোঁ ক'ত কি হৈছিলে, কেনেকৈ কি কৰিছিলোঁ, এই কথাখিনি আপোনালোকক ক'লোঁ। আৰু চাওকচোন, এতিয়াও গাঁওখনৰ এই যে পৰিৱেশবিলাক, এই পৰিৱেশবিলাক আছে কাৰণেই গাঁও সদায় চহকী। গাঁও নগৰতকৈ বহু চহকী। ইয়াৰ মানুহবিলাক হয় পকী ঘৰো হৈছে আজিকালি, ধনৰ চহকী নহ'ব পাৰে, কিন্তু মনৰ চহকী। গাঁওখন সদায় মনৰ চহকী, গাঁওখন প্ৰকৃতিৰ চহকী, সেউজীয়া গাঁওখন। এই সেউজীয়া গাঁওখন প্ৰত্যেকৰে এখন সেউজীয়া গাঁৱেই হয়তো অতীত আছিল। এতিয়া যুৱক সংঘ হৈছে, ৰংগমঞ্চ হৈছে, বিদ্যালয়বিলাক সুন্দৰ হৈছে, এই গোটেইবিলাক হৈছে। তথাপিও সেই নামঘৰ ভাগি এতিয়াও আছে। এই নামঘৰত এতিয়াও ৰাইজে মেল বহায়, এতিয়াও ৰাইজে বিভিন্ন অনুষ্ঠান কৰে, এতিয়াও সংস্কৃতিৰ চৰ্চা হৈ থাকে। সেইকাৰণে গাঁওখন সুন্দৰ, সেইকাৰণে গাঁওখন সুন্দৰ, য'ত অসমীয়া জীয়াই আছে। এই গাঁওখনক কেন্দ্ৰ কৰি জাতিটো জীয়াই আছে আচলতে, কাৰণ ইয়াত সংস্কৃতি জীয়াই আছে, ইয়াত কৃষ্টি জীয়াই আছে, ইয়াত আমাৰ পৰম্পৰাবিলাক জীয়াই আছে। আৰু এই গোটেই পৰম্পৰাবিলাক লৈ আমি অসমীয়া জাতি। যিয়ে নহওক, কেনে লাগিলে ক'ব ভিডিঅ'টো, আমাৰ গাঁওখন কেনেকুৱা লাগিলে ক'ব। আজিলৈ ইমানতে সামৰিছোঁ, নমস্কাৰ।